গম নাপাওঁ এতিয়া মই ফাঁচি দিয়েহে দেখা পালোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অলপ দূৰত আছে। দূৰত আছে। ঠাইখিনিৰ নাম কি? সেইটো কাঠলবাৰী বুলিয়ে কয়, কিন্তু এই জেগাখিনিৰ নাম ফাজিয়া টিলা বুলি কয়। মানুহজনক চিনি পায় আপুনি? মানুহ চিনি পাওঁ। নামটো কি আছিল? তেওঁৰ নাম শাহজাহান। তেওঁৰ পত্নীটোৰ নাম কি আছিল? তেওঁৰ পতিটোৰ নামটো মই নাজানো। জাহানাৰা বুলি শুনিলোঁ আৰু তেওঁৰ ল'ৰা ছোৱালী আছেনে? দুটা থকা বুলি জানিছোঁ আৰু সন্দেহ কিহৰ ওপৰত তেওঁৰ এটা? সন্দেহটোতো মই এতিয়া ধৰিব নোৱাৰোঁ কিহৰ ওপৰত এখন সন্দেহ। আজি ঘৰ হা তেওঁৰ লগততো কোনো কাজিয়া পেচালো দেখা নাপাওঁ। পৰিয়ালটো কি কৰে আচলতে, চলে কেনেকৈ? পৰিয়ালটো অন্য কোনো কাম কাজ দেখা নাপাওঁ। কেনেকৈ কিবা চলে দেখা পোৱা নাপাওঁ। ল'ৰা ছোৱালী কেইটা আছিল? ল'ৰা ছোৱালী দুটা। ল'ৰা ছোৱালী দুটা কি কৰি আছে? এটা ছোৱালীটো বিয়া কৰি আছে বোধ হয়। এতিয়া কোন ঠাণ্ডাৰ এৰিয়াত? থানাটো মাটি থানাৰ আইতা। মাটি থানাৰ আণ্ডাৰত। মোৰ নাম ঠাইখিনিৰ নাম কি? ঠাইখনৰ নাম ফাজিলা টিলা। ফাজিলা টিলা। কেনেকৈ কি হৈছে ঘটনাটা কওকচোন। ঘটনাটো মই বিশেষকৈ নাজানো, মানে মানে যিখিনি জানো সেইখিনি। তাৰ মানে সেইটো ফোন মাৰিছিল, মানে তাৰ ভাই দুজন মানুহ মৰিল, ভাইটো ফোন মাৰিছিল। ফোন মাৰোঁতে সিহঁতক দিব লাগে, গম পাইছে। মই ফোনখিনি ৰিচিভ কৰি মানে আহিছোঁ আৰু কি মই দিবাৰ কাৰণে কয় ঘৰত যা, মানে ঘৰত আহিছোঁ, মানে ইয়াতে আহিছোঁ আৰু কি মাতছোঁ, জোৰে মাতছোঁ, মাততে মানে শুনা যোৱা নাই। মানে খিৰিকীতে মই আৰু মানে জোৰে হাতে মানে লাৰিছোঁ, মানে শব্দ হ'লে মানে শুই থাকিলে মানে উঠিব আৰু কি এনেকৈ লাৰিছোঁ, লাৰোঁতে উঠা নাই। তাৰপিছত কয় সেইটো গেটটো আছে, গেটটোত যা, গেটটো খুলি তেনে ঘৰত মই মানে খিৰিকীটো মানে দৰ্জাটো গেটটো মানে লাঠিয়ালোঁ, খোলা নাই। মই কৈছোঁ ফোন মোৰ লগত কালেকশ্যন আছে, ফোনৰ কালেকশ্যন আছে। আপোনাৰ কিবা হয় নেকি মানে আজি যি ঘটনা ঘটিলে? কি কিবা হয় নেকি আপোনাৰ? সেইটো মানে পৰহি মানে হিচাপে মানে মাতো মানে ফুৰা বুলি মাতো আৰু ফুৰা বুলি। তেওঁৰ নাম জানে? নামটো জানো। কি আছিল নামটো? শাহজাহান আলী। আৰু লগত যে স্ত্ৰীটাৰ নাম মই ভালকৈ নাজানো, মানে কিবা জাহানাৰা বেগম বোলা আছে। এতিয়ালৈকে কি ল'ৰা ছোৱালী কেইজন আছে? ল'ৰা ছোৱালী দুজন, এজন ল'ৰা এজন ছোৱালী। ল'ৰাতে ইয়াতে মানে চোতাৰপাৰা হাই মানে মাদ্ৰাসাত পঢ়ি আছে, আৰু ছোৱালীটো গোৱালপাৰা নাৰ্ছিঙৰ কাম কৰি আছে। এই ঠাইখনৰ নাম হ'ল কাঠলবাৰী ফাজিয়া টিলা বুলি কয়। গোৱালপাৰা জিলাৰ অন্তৰ্গত, থানা মাটিয়া থানাৰ অন্তৰ্গত হয়। এতিয়া সেইটো সঠিককৈ কোনোবাই এজনে ক'ব নোৱাৰিব, কিন্তু যিহেতু মছলা তেওঁতো নামাজ পঢ়া যিটো মছলা সেইটো বিচৰা আছে, কোনো এজন মানুহে দেখা নাই যে কেতিয়া দিছে, আৰু সেইটো বস্তুটো কোনো এজনে মানে এতিয়াও সঠিকভাৱে ক'ব পৰা নাই আৰু কি। এইটো থানাত খবৰ দিয়া হৈছে। আমাৰ মাটিয়া ভাৰপ্ৰাপ্ত অচি ছাৰে জানে, গম পাইছে, তেওঁ আহিব আৰু কি জনামতে। মোৰ নাম মহম্মদ যিজন মানুহ মৰিছে তেওঁৰ নাম শাহজাহান আলী আছিলে, তেওঁৰ পত্নী জাহানাৰা বেগম আছিলে। একেলগে দুজনে দিছে আৰু কি। একদম দুৰ্ভাগ্যজনক। ইয়াক আৰু ক'বলৈ মানে আৰু মানে ৰাস্তাই নোহোৱা হৈ গৈছে, এনেকুৱা ধৰণৰ কথা হৈ গৈছে আৰু কি।